এই যেটো পাহাৰখন দেখিছে ইয়া হৈছে ভূটান ইয়াৰ পৰা 3-4 কিলোমিটাৰ মান গলে সীমান্ত সেই ৰুটটো চুৰাং চিকাৰীবোৰে ব্যৱহাৰ কৰে বুলি তথ্য আহিছে এতিয়া চুৰাং চিকাৰীয়ে মূৰটো কাটি লৈ যায় হাতীৰ খুৰডাল প্ৰথমে কাটি লয় তাৰ পিছত মূৰটো কাটি ঘৰত লৈ যায় ঘৰত দাঁতসমূহ তাৰ পৰা উলিয়াই তাৰ পিছত তেওঁলোকে সেই সামগ্ৰীসমূহ কৰবাত প্ৰেৰণ কৰে ধেমাজিৰ পৰা ধুবুৰীলৈ আমি কেনে ধৰণে ক'ত কি কাম হৈছে ক'ত কি আমি বিচাৰি পাওঁ ক'ত কাম হ'বলৈ এতিয়াও বাকি আছে সেয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ বাহৰ দলং পাৰ হৈ আমি এতিয়া বাইকত গৈ আছোঁ মানাহৰ ভিতৰত আমি সোমাই আহিছোঁ আৰু ভিতৰত আহি ইয়া মহৰ জাক ধেমাজি লখিমপুৰৰ পৰা আৰম্ভ কৰি এতিয়া আমি বিলাসীপাৰাত আহি উপস্থিত হৈছোঁ ইয়াৰ পিছত আমি যাম ধুবুৰী আৰু বিলাসীপাৰাত এয়া হৈছে চম্পাৱতী নৈৰ ওপৰত এইখন হৈছে বাঁহৰ এখন দলং ইয়াত 3000 মান মানুহ আছে এখন গাঁও তেওঁলোকৰ যাতায়াতৰ মাধ্যম এইটোৱে এই দলংখনে বাৰিষাৰ সময়ত এই দলঙৰ ওপৰেৰে পানী যায় দলঙৰ যাতায়াত নাওৰ বাহিৰে তেওঁলোকৰ কোনো উপায় নাথাকে নাও বা ভুটভুটি আৰু এয়া এনেধৰণে নিজে নিজে মেৰামতি কৰি আছে দলংবোৰ আৰু এই গাঁওখনৰ অহা যোৱাৰ একমাত্ৰ ৰাস্তা এইটোৱে আৰু এনেকৈ পঞ্চায়তৰ নিৰ্বাচনক লৈ আমি এনেধৰণে বাতৰি সংগ্ৰহ কৰি আছোঁ ধেমাজিৰ পৰা ধুবুৰীলৈ আমি কেনেধৰণে ক'ত কি কাম হৈছে ক'ত কি আমি বিচাৰি পাওঁ ক'ত কাম হ'বলৈ এতিয়াও বাকী আছে সেয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাওক যে তেওঁলোকে নিজে মেৰামতি কৰি আছে দলং এইখন বানপানী আহিলে এইটো ওপৰতে পানী যায় ভাঙি যাম নাও চেলো হয় এই কিমান মানুহ আছে গাঁওখনত বহুত মানুহ আছে একমাত্ৰ ৰাস্তা আপোনালোকৰ এইটোৱে নে বেলেগ ৰাস্তা আছে এইটোৱে এইটো নিজে বনাই নে গাঁৱৰ মানুহে নে কোনোবাই সহায় কৰে পাৰ্চনেল 3-4 লাখ টকা খৰচা হয় 3-4 লাখ টকা এই বাহৰখনত 3-4 লাখ টকা খৰচ হয় বুলি তেওঁলোকে কৈছে আৰু এয়া চাওক কেনেকৈ বাহৰ দলংখনৰ ওপৰেৰে এনেকৈ মানুহ অহা যোৱা কৰে এইটো সমষ্টিটো হৈছে এয়াৰবেছৰ দখলত থকা সমষ্টি কিন্তু এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাইজেনো কি কৰে ৰাইজৰ ওচৰলৈ আমি গৈ আছোঁ বাহৰ দলং পাৰ হৈ আমি এতিয়া বাইকত গৈ আছোঁ কি যি জাগাত যাম গাঁওখনৰ নাম কি কঁঠালগুৰি হয় কঁঠালগুৰি শ্যামাৰী কঁঠালগুৰি হয় ধুবুৰী বঙাইগাঁও সামৰি এই মুহূৰ্তত আমি আহিছোঁ পাণবাৰী মানাস নেশ্যনেল পাৰ্কৰ পাণবাৰী ৰেঞ্জলৈ বিজনী হৈ আৰু ইয়াত এটা বাতৰি সংগ্ৰহৰ কাৰণে আহিছোঁ এয়া এতিয়া বন্ধ আছে পাণবাৰী ৰেঞ্জ এইটো ইফালেদি পৰ্যটকখিনি যায় কিন্তু আজি কিছুদিনৰ পৰা প্ৰায় 2 মাহ হ'ল পাণবাৰী ৰেঞ্জটো বন্ধ হৈ আছে মানাসৰ আৰু ইয়াৰে সুবিধা লৈ চোৰাং চিকাৰীয়ে আজি এমাহৰ ভিতৰত প্ৰায় 8টা বনৰীয়া হাতী মাৰিলে মৃতদেহ পোৱা গৈছে আৰু ইয়াৰ আগতো 2023তো প্ৰায় 25টা বন্যহস্তী আৰু 3টা গড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল এতিয়া সেই বাতৰিটো কৰিবলৈ আমি আহিছোঁ পাণবাৰী ৰেঞ্জলৈ মানাহৰ ভিতৰত আমি সোমাই আহিছোঁ আৰু ভিতৰত আহি ইয়া মহৰ জাক কিন্তু বনৰীয়া নহয় তিলিঙা লাগি আছে সম্ভৱতঃ চৰিবলৈ এনেকৈ এৰি দিয়া হৈছে আৰু এই ৰাস্তাৰে গ'লে ভিতৰ ভাগত
বন্যপ্ৰাণী দেখা যাব, কিন্তু এতিয়া পৰ্যটকৰ বাবে বন্ধ হৈ আছে, ভিতৰত প্ৰৱেশৰ ব্যৱস্থা নাই। কিন্তু ইয়াত বন্যপ্ৰাণী ভালেখিনি আছে, ভাল মুভমেণ্ট তাত পোৱা যায়, সেয়াও আমাক জনাইছে। কিন্তু এতিয়া এইখিনি আমি দেখা পাইছোঁ যে ইয়াত এনেধৰণে মহবোৰ চৰি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত। ক্ৰমাগতভাৱে ঋতুৰ পাছত সিটো বন্যহস্তী ইয়াত নিধন কৰিছে, চোৰাং চিকাৰীৰ এক্টিভিটি ইয়াত বৃদ্ধি হৈছে। চোৰাং চিকাৰীবোৰে এই যিটো পাহাৰখন দেখিছে, এয়া হৈছে ভূটান। ইয়াৰ পৰা ৩-৪ কিলোমিটাৰমান গ'লে সীমান্ত। সেই ৰুটটো চোৰাং চিকাৰীবোৰে ব্যৱহাৰ কৰে বুলি তথ্য আহিছে, যে ইয়াত যি বন্যপ্ৰাণী সেয়া হত্যা কৰি যি অংগ প্ৰত্যংগসমূহ সৰবৰাহ কৰে, ভূটান সীমান্তটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বুলি কোনোৱে প্ৰকাশ কৰিছে। আনকি সুৰক্ষা বাহিনীয়েও আমাক জনাইছে যে সেই ৰুটটো ব্যৱহাৰ কৰিব পাৰে। নতুন টেকনিক তেওঁলোকে কিছুমান লৈছে চোৰাং চিকাৰীয়ে। হাতী, দঁতাল হাতী সিহঁতৰ টাৰ্গেট চোৰাং চিকাৰীৰ, কিয়নো দাঁতবোৰ কাটি লৈ যায়। আগতে আছিলে হাতীটো মাৰি, হাতীটো প্ৰথমে কৰায়ত্ব কৰি দাঁত দুটা কাটি লৈ যায়, তাৰপিছত হাতীটো তেনেদৰে ৰাখি থৈ দিয়ে। কিন্তু এতিয়া টেকনিক চোৰাং চিকাৰীয়ে সলনি কৰিছে বুলি বন বিভাগে আমাক জনাইছে। এতিয়া চোৰাং চিকাৰীয়ে মূৰটো কাটি লৈ যায়, হাতীৰ শুৰডাল প্ৰথমে কাটি লয়, তাৰপিছত মূৰটো কাটি ঘৰত লৈ যায়, ঘৰত দাঁতসমূহ তাৰ পৰা উলিয়াই তাৰপিছত তেওঁলোকে সেই সামগ্ৰীসমূহ ক'ৰবাত প্ৰেৰণ কৰে। ক'ত প্ৰেৰণ কৰে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই। কিন্তু উদ্বেগজনক কথা এয়াই যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দঁতাল হাতীবোৰ নাইকিয়া হৈছে, হাতীৰ জাকবোৰৰ পৰা দঁতাল হাতীবোৰ হেৰাই গৈছে, অতি উদ্বেগজনক কথা। আৰু গড় ইয়াত কাজিৰঙাৰ পৰা অনা হৈছিল গড় 5টা মানাহৰ বাবে, কিন্তু সেই গড় 5টা ক'ত গ'ল কোনো নাজানে। ৰয়েল মানাছ পাৰ্ক, যিটো ভূটানৰ অন্তৰ্গত, তাত কানেক্ট হৈ আছে, জন্তুসমূহ ভূটান আৰু ভাৰতত এনেকৈ অহা যোৱা কৰি থাকে। এতিয়া গড় 5টা যদি ভূটানত গৈ আছে ঠিকে আছে, কিন্তু ভূটানৰ পৰা নিয়ম অনুসৰিতো ইয়ালৈ আহিব লাগিছিল, যিটো সাধাৰণতে হয়। কিন্তু সেই 5টা গড় ক'ত গ'ল কোনো ধৰণৰ তথ্য বন বিভাগেও নাজানে। ইয়াৰ যিসমূহ ইয়াত অভয়াৰণ্যখনৰ লগত জড়িত যিসকল তেওঁলোকো নাজানে। আম চাটনি বনাই আছে, বতৰৰ ফল ৰাস্তাত ছিঙিছোঁ বঢ়িয়াকৈ, কলপাত আনিছোঁ।